তিতাবৰ টাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰ আৰু তিতাবৰ টাই আহোম ছাত্ৰ সন্থাৰ নগৰ সমিতি যৌথ উদ্যোগত পূৰ্বৰ দৰে এইবাৰ আমি ষষ্ঠদশ বাৰ্ষিক মেডাম মেফি উদযাপন কৰিবলৈ লৈছোঁ অহা 30 আৰু 31 জানুৱাৰী 2024 তাৰিখত। 30 তাৰিখত আমাৰ বিশেষ কাৰ্যসূচী নাথাকে। সন্ধিয়ালৈ আমাৰ যি তৰ্পণ ব্যৱস্থা, মূল তৰ্পণ ব্যৱস্থা বানফি অনুষ্ঠিত কৰা হ'ব আৰু 31 তাৰিখে পুৱাৰ পৰা আমাৰ দিনটো জোৰা কাৰ্যসূচী থাকিব। আৰু ইয়াত আমাৰ ছাত্ৰ ছাত্ৰী সকলোকো আমি বিভিন্ন ক্ষেত্ৰত যাতে আগবঢ়াই নিব পাৰোঁ তেনেকুৱা আমি চিন্তা কৰি চিত্ৰাংকন বা ৰচনা প্ৰতিযোগিতা ইত্যাদিৰ আয়োজন কৰিছোঁ। তাৰ লগে লগে আমাৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী তেওঁলোকক এটা সম্বৰ্ধনা অনুষ্ঠানো আমাৰ থাকিব। সেই অনুষ্ঠানটোত এগৰাকী উচ্চতৰ মাধ্যমিক পৰীক্ষাত যি টাই আহোম জনগোষ্ঠীৰ যিগৰাকী ছাত্ৰী তিতাবৰ অঞ্চলত ভাল ধৰণে পাছ কৰিব পাৰিছে সেইগৰাকীক আমি পদুমী গগৈ সোঁৱৰণী বঁটাৰে তেওঁক সন্মানিত কৰোঁ। আৰু পুনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এজন ছাত্ৰক আমি আমাৰ টাই আহোম জনগোষ্ঠীৰে এজন ছাত্ৰক যোগেশ্বৰ গগৈ সোঁৱৰণী বঁটাৰে আমি সন্মানিত কৰোঁ। এইখিনি আমাৰ থাকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যৱস্থা থাকে, তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে আৰু তেওঁলোকৰ যি পাৰদৰ্শিতা তাতে অনুপ্ৰাণিত হৈ যাতে আমাৰ বাকীবিলাক ছাত্ৰ ছাত্ৰী আগবাঢ়ি যাব পাৰে সেয়া আমি ব্যৱস্থা লওঁ। লগতে আমাৰ সাংস্কৃতিক কাৰ্যসূচীবিলাক থাকিব। এইধৰণে আমি দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো পাতিবলৈ লৈছোঁ। টাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰ আমাৰ নিজা মাটিত। আমি সৌভাগ্য এইবাৰ আমি যোৱা বছৰৰ পৰা আমি মাটিডোখৰ আমাৰ নিজৰ হেৰিত আহিছে আৰু খুব সম্ভৱ আমি মেডাম মেফিৰ দিনতে আমি পতাও পাম নেকি। ইতিমধ্যে আমাৰ বাকী য'ত কৰিবলগীয়া সকলোখিনি কাম সম্পূৰ্ণ কৰা হ'ল। সকলো ৰাইজলৈ আমি আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক মেডাম মেফি কাৰ্যসূচীত সমূহ তিতাবৰবাসীয়ে নহয় অসমবাসী সকলোৱে আহক। আমি সকলোকে বিচাৰিছোঁ আমাৰ লগত সহযোগিতাৰে উৎসৱ ভাগি যাতে সাফল্যমণ্ডিত কৰিব পাৰে। ধন্যবাদ।